নাই সদায় সাধাৰণভাৱে আমাৰ যি ধৰণৰ আলোচনা হয় তৰ্ক বিতৰ্ক হয় আলোচনা হয় আৰু সিদ্ধান্ত হয় কালিও একদম তেনেকুৱা গণতান্ত্ৰিক পদ্ধতিৰে গোটে কথাখিনি কৈছে মাজতে পদ্যুৎদাই অকণমান মানে পদ্যুৎদা আগতে নাহেতো ইয়ালে গতিকে ইয়াৰ ভিতৰৰ পৰিৱেশটো আমাৰ গম নাপায় যে তাত এটা ডেমক্ৰেটিক পৰিৱেশত আমাৰ আলোচনা বিলোচনাৰ মাজেদি সিদ্ধান্ত হয় গতিকে পদ্যুৎদাই অকণমান ফটককৈ খং এটা কৰিলে কিন্তু এনেকুৱাও নহয় যে পদ্যুৎদা খং কৰি সেইটো কাৰণতে ওলাই গৈছে সেইটো বুলিও আমি নাভাবোঁ আৰু আপোনালোকে নিজেই দেখিছে যে সভাপতি প্ৰথমৰ পৰা আছে শেষলৈকে আছে কংগ্ৰেছৰ আৰু সিদ্ধান্ত হৈছে কালি বৈঠকত যে আমি একেলগতে 2026টো নিৰ্বাচনত অংশগ্ৰহণ কৰিম 2026ত ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিম সবে কালি কৈ আছে যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক যদি একেলগতে পৰাভূত নকৰোঁ তেতিয়াহ'লে অসমীয়াৰ ভৱিষ্যত নাই আৰু একেলগে আমি পৰাভূত কৰিবৰ কাৰণে ঐক্যমঞ্চত কালি আকৌ কংগ্ৰেছ আঁতৰি গৈছিলে কালি আকৌ ঐক্যমঞ্চত কালি একেলগে থকাৰ সিদ্ধান্ত হৈছে মানে মোক অলপ আগতেও সুধিলে বেলেগ কেইবাটাও চেনেলৰ পৰা যে ভূপেন দাই একলা চলোৰে বুলি কিবা এটা বাক্য দিছে মই নাজানো সেইটো কিহক লৈ দিছে বা কি দিছে মই দেখাও নাই হা কিন্তু মই নাভাবোঁ যে কালি একেলগতে সিদ্ধান্ত হোৱাৰ পাছত অল পাৰ্টি যিমানকেইটা পাৰ্টি আছোঁ সকলোৱে একেলগতে সিদ্ধান্ত হৈছে আৰু উদ্যোক্তাসকলে সংবাদমেল পাতি আপোনালোকক জনাই দিছে যে আমি 26ত একেলগে ইলেকশ্যন খেলিম তাৰপিছত ৰাতিটো এনেকুৱা কোনো ঘটনা ঘটা নাই যে আকৌ ৰিথিংক কৰিব লাগে কথাটোক লৈ এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই গতিকে মই নাভাবোঁ যে এইটো আপোনাৰ ভূপেন দাই যিটো দিছে সেইটো আমাৰ বিৰোধী ঐক্য মঞ্চক লৈ এইটো মই নাভাবোঁ কিন্তু যদি দিছেও সেইটো আপোনালোকে ভূপেন দাৰ পৰাই সুধিব লাগিব একতা নথকাৰ কোনো প্ৰশ্ন নাই আমি ৰাইজৰ দলে একদম দৃঢ়তাপূৰ্ণভাৱে দ্ব্যৰ্থহীনভাৱে আপোনালোকৰ সন্মুখত ঘোষণা কৰিছোঁ যে 2026 চনত আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দিম আমাৰ ঐক্যমঞ্চ হ'ব আৰু হ'ব কালি সেই সিদ্ধান্ত কংগ্ৰেছ ওলাই গৈছিলে কালি কংগ্ৰেছ আকৌ আমাৰ লগত যোগ হৈছে তাৰ পাছত যদি কিবা ইছ্যুজ আহিছে তেতিয়াহ'লে সেইটোৰ বিষয়ে মই অৱগতই নহয় গতিকে আপোনালোকে মোক প্ৰশ্ন কৰি থাকিলেও উত্তৰ একো নাপাব কাৰণ মই সেইটো সম্পৰ্কে সঁচাকৈ অৱগত নহয় কালি ৰাতি বহুত ৰাতি ঘৰলৈ গৈছোঁ তাৰপিছত আজি ৰাতিপুৱাৰ পৰা ঘৰত কেৱল মানুহ আৰু মানুহ তাৰপিছত ডাইৰেক্টলি পাৰ্টিত জইনিং প্ৰগ্ৰেম আছিলে অফিচলৈ আহিছোঁ আৰু অফিচলৈ অহাৰ লগে লগে আপোনালোকে সুধিছে যে ভূপেন দাই একলা চলোৰে বুলি কিবা এটা লিখিছে মই কৈছোঁ যে মই সেই বিষয়ে অৱগত নহয় আমি কালি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ অল পাৰ্টি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম আৰু বিজেপিক আমি কৰ্মপত্ৰত উলিয়াই